আজি গুৱাহাটীখনৰ এই অৱস্থাৰ কাৰণে দায়ী কোন? এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে যোৱা 25 বছৰে মন্ত্ৰিত্ব, মুখ্যমন্ত্ৰিত্ব ইত্যাদি বিভিন্ন দায়িত্বৰে ক্ষমতাশালী হৈ বলিয়ান হৈ গুৱাহাটীখনৰ ওপৰত ৰাজত্ব চলালে, যিগৰাকী ব্যক্তিয়ে যোৱা 25টা বছৰে নিজৰ পৰিয়ালৰ সম্পত্তি আৰু ব্যৱসায় কেনেকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বনাব পাৰি তাৰেই চিন্তাত থাকিল আৰু বনায়ো দেখুৱালে, সেই ব্যক্তিগৰাকীয়ে এদিনৰ কাৰণে, এবাৰৰ কাৰণেও যদি গুৱাহাটীখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিবা পৰিকল্পনাৰে ভাল কৰি তোলাৰ কথা ভাবিলেহেঁতেন, সেই ব্যক্তিগৰাকীয়ে যদি নিজৰ পৰিয়ালৰ ব্যৱসায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বনোৱাতকৈ গুৱাহাটীখন কিবা সুপৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে সজাই পৰাই তোলাৰ কথা ভাবিলেহেঁতেন, আজি গুৱাহাটীবাসীৰ এই অৱস্থা নহ'লহেঁতেন। গতিকে সেই ব্যক্তিগৰাকীয়ে আহি আজি গুৱাহাটীবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগে আৰু নিজৰ বিফলতা স্বীকাৰ কৰিব লাগে। ধন্যবাদ। জয় আই অসম।